নমস্কাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আপোনালোক সকলোকে আমাৰ চেনেললৈ আন্তৰিক স্বাগতম জনালো। আজিৰ ভিডিঅ'টো অসমৰ লাখ লাখ ছাত্ৰ ছাত্ৰী আৰু অভিভাৱকৰ বাবে অতি গুৰুত্বপূৰ্ণ, কাৰণ আজিৰ ভিডিঅ'টোত আমি আলোচনা কৰিম 2026 চনৰ মেট্ৰিক আৰু উচ্চতৰ মাধ্যমিক পৰীক্ষাৰ ৰিজাল্ট কেতিয়া ওলাব পাৰে আৰু কেনেকৈ মোবাইলতে সহজে চাব পাৰিব, ৰিজাল্টৰ পাছত কি কৰিব লাগে। আজিৰ এই ভিডিঅ'টোত আমি আলোচনা কৰিম ৰিজাল্টৰ সম্ভাৱ্য তাৰিখ, যোৱা বছৰৰ ফলাফল কেতিয়া ওলাইছিল, শিক্ষা বিভাগৰ শেহতীয়া আপডেট, মোবাইলতে কেনেকৈ ৰিজাল্ট চাব আৰু ৰিজাল্টৰ পাছত কি কৰিব লাগিব। গতিকে মৰমৰ ছাত্ৰ ছাত্ৰীসকল, ভিডিঅ'টো স্কিপ নকৰি শেষলৈ চাই থাকিব। প্ৰথমে আমি যোৱা দুবছৰৰ ফলাফলৰ তাৰিখ চাওঁ। 2024 চনত মেট্ৰিকৰ ৰিজাল্ট ঘোষণা হৈছিল মে মাহৰ 9 তাৰিখে। 2025 চনৰ ফলাফল ঘোষণা সোনকালে হৈছিল। মেট্ৰিকৰ ৰিজাল্ট ওলাইছিল প্ৰায় এপ্ৰিল মাহৰ 11 তাৰিখে আৰু এইচএছ ৰিজাল্ট ঘোষণা হৈছিল এপ্ৰিলৰ 30 তাৰিখে। আগতে কিন্তু এনেকুৱা নাছিল। 10-15 বছৰ আগতে ছাত্ৰ ছাত্ৰীয়ে জুন বা জুলাই মাহলৈ ৰৈ থাকিব লাগিছিল, কিন্তু এতিয়া ডিজিটেল ব্যৱস্থা আৰু অনলাইন প্ৰচেছৰ বাবে খাতা চেকিং আৰু ফলাফলৰ প্ৰস্তুতি সোনকালে হয়। এইবাবে একাধিক সময়তে এপ্ৰিল বা মে মাহতে ফলাফল ঘোষণা হয়। এতিয়া আহো আমি কেনেকৈ সহজতে ৰিজাল্ট চাব পাৰিব। আপুনি এই ৱেবছাইটটোত ফলাফল চাব পাৰিব। ৱেবছাইটটো গুগলত চাৰ্চ কৰিলে আপোনালোকে পাই যাব। ৱেবছাইট খোলক, ৰিজাল্টত ক্লিক কৰক, নিজৰ ৰোল নম্বৰ দিয়ক, সাবমিট কৰক। তাৰ পিছতে আপোনালোকে ৰিজাল্টখন স্ক্ৰীনত দেখা পাব। বহু সময়ত ৰিজাল্টৰ দিনা ৱেবছাইট ডাউন হয়। এই ক্ষেত্ৰত SMS-ৰ যোগেও ৰিজাল্ট চাব পাৰি বা স্কুলৰ শিক্ষকৰ সহায় ল'ব পাৰি। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আশা কৰো অতি সহজে তোমালোকক বুজাই দিব পাৰিলো। মেট্ৰিক আৰু হাই ছেকেণ্ডাৰী ফলাফল এপ্ৰিল বা মে মাহতে ঘোষণা হয়। শেষত সকলো ছাত্ৰ ছাত্ৰীলৈ মোৰ অন্তৰৰ পৰা শুভেচ্ছা জনালো। আপোনালোকৰ ফলাফল ভাল হওক বুলি আমি কামনা কৰিছো। ভিডিঅ'টো ভাল লাগিলে লাইক কৰক, শ্বেয়াৰ কৰক আৰু চেনেলটো ছাবস্ক্ৰাইব কৰক, কাৰণ আমি অতি সোনকালে ৰিজাল্ট আপডেট লৈ লাইভ আহিম। তেতিয়া আপোনালোকে লাইভত নিজৰ প্ৰশ্ন সুধিব পাৰিব। তেতিয়ালৈকে সকলো ভালে থাকক। ভিডিঅ'টো এইখিনিতে সমাপ্ত কৰিলো। আকৌ লগ পাম নতুন ভিডিঅ'ত। সকলো ছাত্ৰ ছাত্ৰীলৈ শুভকামনা থাকিল। ধন্যবাদ।